হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইকেইদিন হ'লে মোৰ শুই উঠা বহুত বেছি দেৰি হৈছে, কাৰণ ৰাতিও গৰমৰ কাৰণে শুৱাটো দেৰি হয় আৰু শুই উঠিও দেখিছেনে ইমান ডাঙৰ ৰ'দ ওলালে। আৰু এইফালে এতিয়া মই নেমু পানী এগিলাচ খাবলৈ লৈছোঁ ৰাতিপুৱাই, একদম ফ্ৰিজৰ পৰা উলিয়াই আনি চেপি লৈছোঁহি। পেটটো আচলতে তেতিয়াহে ঠাণ্ডা লাগে, আৰু এইফালে গৰমত দেখিছেনে অৱস্থা নাইকিয়া হ'লোৱেই। তাৰপাছতে মা আৰু মই কল এথোকা আছিলে, তাকে কল থোকা কাটি ল'লোগৈ। বান্দৰেও খালে কেইবাটাও, আৰু এইফালে মায়ে পকিবৰ কাৰণে এটা খৰাহি তেনেকৈ গাপ দি থৈছে। তাৰপাছতে ভাত খালোঁ। ভাত একেবাৰে চিম্পুল, টেঙা পাত দিয়া দালি আৰু আলু পিটিকা আছিলে। তাৰপাছত এইফালে মোৰ কেকৰ সামগ্ৰীখিনি বান্ধি লৈছোঁ, কাৰণ আজি বাহঁতৰ ঘৰলৈ যাব লাগিব। তাত বোলে ভাগিনটোৰ মানে বাৰ্থডে আছে কালিলৈ, সেইকাৰণে কেক বনাই দিব লাগে। সেইকাৰণে বস্তুখিনি ঘৰৰ পৰা বান্ধি তুলি টাপোলা লৈ মানে গ'লোঁ আৰু বাহঁতৰ ঘৰলৈ। আৰু এইফালে এতিয়া ভাগিনটোক কৰিবলৈ লাগে কামবিলাক। সৰু ল'ৰাচোন এনেও কামত এক্সপাৰ্ট, জানেই আপোনালোকে। আৰু এইফালে কেক ফালে দুটা পাতি দিছিলোঁ আৰু আইচিঙো কৰিলোঁ। গৰমৰ কাৰণে বহুত বেছি অসুবিধা হ'ল। ফাইনেল লেয়াৰটো মই কাইলৈহে ছেট আপ কৰিম আৰু আজিলৈ আহিছোঁ।